আজি শিৱৰাত্ৰি আৰু গহপুৰৰ বিভিন্ন মঠ মন্দিৰ দেৱালয়সমূহত ভক্তসমূহৰ আগমন কৰিছে। গহপুৰৰ ভোলা থান হওক, গহপুৰৰ বন্তিজলা বৈকুণ্ঠ শিৱ মন্দিৰ হওক, ঠিক সেই একেদৰে প্ৰতিভাগ মন্দিৰতে ভক্তসকল পুৱাৰে পৰা আগমন ঘটা দেখা গৈছে। তেওঁলোকে যি শিৱলিংগ আছে, শিৱলিংগত দুগ্ধ, বেলপাত, ধূপ আদি অৰ্পণ কৰিছে, আশীষ বিচাৰিছে। সকলো দেৱাদিদেৱ মহাদেৱৰ পৰা সহযোগীয়ে দেখাব এয়া দৃশ্য। আৰু ভক্তসকলে নিজৰ নিজৰ মনোকামনা লৈ এই শিৱ মন্দিৰ ভাগলৈ আহিছে। সকলোৱে নিজৰ নিজৰ মনোকামনা আছে, জনবিশ্বাস আছে যে দেৱাদিদেৱ মহাদেৱৰ চৰণত আশীষ বিচাৰিলে সেই আশীষ বা সেই ফল মহাদেৱে প্ৰদান কৰে ভক্তসকলক। সেই উদ্দেশ্যে আহিছে। এয়া বন্তি জ্বলাইছে এগৰাকী দাদা পাইছোঁ। দাদা, শিৱৰাত্ৰি আজি দিনটোত কি ক'ব বা সেৱা ল'বলৈ অহা হ'ল? আজি শিৱৰাত্ৰি মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাবলৈ আহিছোঁ। তাৰলৈ ভগৱানৰ ওচৰত মংগল কামনা কৰিছোঁ আৰু তাতে পূৰণ হওক। আৰু শিৱৰাত্ৰিটো যে ভালে কুশলে পাৰ হৈ উঠক তাৰ বৰমা, বন্তি জ্বলোৱা হ'ল? জ্বলাইছোঁ। কি ক'ব, আজি এটা ভাল দিন, পবিত্ৰ দিন। আজি শিৱৰাত্ৰি, মনৰ কামনা পূৰ হ'ব আৰু ভগৱানে অসুখ অশান্তিৰ পৰা দূৰ কৰি যেন শিৱ বাবাই সকলোকে যেন ভালে কুশলে ৰাখে, সেইটো কাৰণে আমি তেওঁৰ গুৰিত সদায় বছৰি বছৰি প্ৰাৰ্থনা কৰি চাকি দিবলৈ আহোঁ। জনবিশ্বাস আছে যে মহাদেৱৰ ওচৰত কিবা বিচাৰিলে সহজে মহাদেৱ সন্তুষ্ট হয়, সেয়া প্ৰদান কৰে, সেয়া কি ক'ব? শিৱ বাবাই চকু মেলি চালে সকলোৱে মনৰ কামনা পূৰ্ণ হ'ব আৰু চবেই ভালে কুশলে তেওঁৰ গুৰিত চাকি দি শুদ্ধ মনে যে চাকি দিয়ে তেওঁ গ্ৰহণ কৰে। সেইকাৰণে সকলো আহে আৰু বহুত দূৰ দূৰৰ পৰা আহে। এইজনা শিৱ বাবা বহুত পুৰণি, সেইকাৰণে চব মানুহ আহি পেলাই ইয়াতে চাকি দিয়ে। নিশ্চয় এনেদৰে আমি দেখাইছোঁ খুব এক আধ্যাত্মিক ভক্তি ভৰা পৰিৱেশ দেৱাদিদেৱ মহাদেৱৰ চৰণত। ক'ৰ পৰা হৈছে? কমলাপথাৰৰ পৰা আহিছে। চাকি জ্বলালা? আজি কি ক'বা, আজি শিৱৰাত্ৰি? আজি শিৱৰাত্ৰি দিনটো বহুত ভাল লাগিছে। আমি গহপুৰলৈ আহিব পাইছোঁ। আমাৰ গাঁৱতো পাতিছে। গাঁৱতো পাতিছে? হয়, এনেদৰে সকলো গাঁওসমূহতো পতা দেখা গৈছে। বা ইয়াৰ পূজাৰীগৰাকী আছে, এয়া হৈছে শিৱলিংগ। ইয়াত সকলোৱে দুগ্ধ অৰ্পণ কৰিছে, বেলপাত অৰ্পণ কৰিছে। সকলোৱে নিজৰ নিজৰ মনোকামনা লৈ তেওঁলোক আহিছে। বাইদেউ, সেৱা লোৱা হ'ল? হয়, সেৱা লোৱা হ'ল। আজি এটা খুব ভাল দিন শিৱৰাত্ৰি, কি কৰিব? হয়, আমি প্ৰত্যেক বছৰৰ দৰে এবাৰো আহিছোঁ। ভাল লাগে ইয়াতে আহি। বছৰটো যাতে ভালে কুশলে যায়, পৰিয়ালটো ভালে কুশলে যায়, তাকে লৈ পেলাই শিৱ বাবাৰ ওচৰত আমি সেৱা কৰিলোঁ। সেয়াই। নিশ্চয়। আৰু পূজাৰীগৰাকী আছে, তেওঁৰ মন্ত্ৰোচ্চাৰণ কৰি আছে। আমি পোনে পোনে মন্ত্ৰোচ্চাৰণৰ মাজলৈ সোমাই যাবলৈ বিচাৰিছোঁ। নমস্কাৰ। হয়, আজি মহাশিৱৰাত্ৰি। সমগ্ৰ ভক্তপ্ৰাণ ৰাইজে আহি আপোনাৰ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছে আমাৰ যাতে সমগ্ৰ দেশ তথা সমগ্ৰ দেশখন আৰু ভাৰতবাসী যাতে আমি সুকলমে থাকিব পাৰোঁ, তাৰ শুভকামনাৰে আপোনাৰ খবৰ চৰণত আমি প্ৰাৰ্থনা জনাইছোঁ। নিশ্চয়। আৰু এনেদৰে এতিয়া শিৱৰাত্ৰি উদযাপন হৈছে গহপুৰৰ বিভিন্ন মঠ মন্দিৰসমূহত, দেৱালয়সমূহত। গাঁৱে গাঁৱে শিৱৰাত্ৰিৰ আয়োজন কৰিছে আৰু এনেদৰে ভক্তসকলে নিজৰ নিজৰ মনোকামনা লৈ এই মন্দিৰসমূহলৈ অহা দেখা গৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।